হয় নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আছোঁ এই মাছ ৰাস্তাত মাছ পথাৰত মানে আজি এঠাইলৈ গৈ আছোঁ সেয়া হৈছে মই পঢ়ি অহা স্কুল মানে জৱাহৰ নৱোদয় বিদ্যালয় JNV নলবাৰীলৈ গৈ আছোঁ কাৰণ আজি আছে আমাৰ এলুমিনি মিট আৰু এলুমিনি মিটৰ কাৰণে গৈ আছোঁ আজি কিনো হ'ব বহুত নষ্টালজিক হৈ আছোঁ কাৰণ আগতে যি ভাবিছিলোঁ যে এদিন আহিম কিন্তু আজি সেইদিন আহি গ'ল মানে আমাক মাতিছে যাব লাগিব এনে আগতে মাতিছিল কিন্তু যাব পৰা নাছিল কিবা কিবি অসুবিধাত এইবাৰ সময় পাইছোঁ টাইম পাইছোঁ তো এইবাৰ যাম বুলি ভাবিছোঁ তো ওলাই আহিছোঁ ঘৰৰ পৰা আৰু এইফালে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় JNVখন যিহেতু মই ঘৰলৈ আহিছিলোঁ ঘৰলৈ অহাৰ কাৰণে যিহেতু ঘৰতে আছোঁ তো যিহেতু ওচৰতে JNVখন মোৰ তো JNVখনলৈ গৈ আছোঁ মই এতিয়া তো বলকচোন কি হৈ চাওঁ মোৰ লগত একেলগে আজি JNVখন আপোনালোকক দেখুৱাম আমাৰ JNVখন কেনেকুৱা আছিল আৰু যোনে JNVৰ পৰা আছে যোনে JNVত পঢ়িছিল আগতে প্লিজ যি চাই আছে ভিডিঅ'টো কমেণ্ট কৰি জনাব দেই কাৰণ আমি JNV মানুহবিলাক তাত ইম'চনেল জড়িত হৈ থাকে JNVৰ লগত সকলোৱে এইটো কথা বুজি পায় তো বলক JNV যিকেইজনে চাই আছে JNVৰ পৰা কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু ফাইনেলি মই আহি আমাৰ JNV যিটো আমাৰ গেট মুখ্য গেট এয়া পাই গ'লোঁ এয়া চাওক মুখ্য গেটৰ পৰা আমাৰ যিটো একাডেমী ব্লকটো অলপ দূৰত হয় তো সঁচাকৈ আমাৰ কেম্পাছটো সঁচাকৈ বহুত ধুনীয়া হয় দেখিবলৈ পাইছে আৰু মই এনেকৈ ভিতৰত সোমাই আহিলোঁ সেইখন মুখ্য গেট আমাৰ JNVত সোমাই JNVখন আমাৰ মুখ্য গেটখনৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ এইফালে আমাৰ কেম্পাছ মেইন আৰু বহুত ডাঙৰ কেম্পাছ হয় প্ৰায় 100 বিঘামান মাটি আছে 100 একৰমান মাটি আছে বহুত ডাঙৰ এৰিয়া হয় আপোনালোক আগৰ ভিডিঅ' চাইছে চাগে মই JNV নলবাৰীৰ কেম্পাছটোৰ এটা ভিডিঅ' বনাইছিলোঁ প্ৰায় এবছৰমান আগত যদি চোৱা নাই চাই ল'ব ডিছক্ৰিপশ্যন লিংকটো দি দিম আজিৰ কেম্পাছ নেদেখুৱাওঁ আজি যিটো ইভেণ্ট সেইটো দেখাব চেষ্টা কৰিম এতিয়া আমি সোমাই গ'লোঁ ভিতৰতনো কি হৈ আছে সেইবিলাক চাওঁ বলক আৰু এনেদৰে ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰলৈ সোমাই আহি এইটো হৈছে আমাৰ JNV নলবাৰী একাডেমী ব্লক মানে হৈছে য'ত আমাৰ ক্লাছখিনি হয় বা য'ত আমাৰ প্ৰিন্সিপাল ছাৰৰ অফিচ বা নৰ্মেল অফিচ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম এইখিনি ইয়াতে হয় এইটো হৈছে আমাৰ একাডেমী ব্লক আৰু এইটো হৈছে আমাৰ ফ্ৰণ্ট ছাইড একাডেমী ব্লকৰ ফ্ৰণ্ট ছাইড আৰু এবছৰ পিছত আহিছোঁ প্ৰায় যোৱা বছৰ চিলভাৰ জুবিলি হৈছিল চিলভাৰ জুবিলিত আহিছিলোঁ আৰু আহিয়ে এটা চেঞ্জ দেখিলোঁ যে ৱালবিলাকৰ কালাৰটো চেঞ্জ হৈ গ'ল সেয়া হৈছে গেৰুৱা কালাৰ আৰু সুধি পেলাই গম পালোঁ যে অল অভাৰ ইণ্ডিয়াত সকলোবিলাক JNVত বোলে ছেম কালাৰ কৰা হৈছে আৰু ছেম কালাৰ হৈ গৈছে মানে গোটেই অল অভাৰ JNVত আৰু কিয় কৰিছে নাজানো আৰু ভিতৰলৈ সোমাই আহিলোঁ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল এলুমিনি মিটৰ আৰু এইটো এটা চেঞ্জ দেখিলোঁ যে এখন নতুনকৈ ষ্টেজ বনাইছে পাৰ্মানেণ্ট ষ্টেজ সেইফালে একাডেমী ব্লকৰ ভিতৰতে আৰু এনেদৰে আৰম্ভ হৈ যাব আৰু ইভেণ্ট এতিয়ালৈকে হোৱা নাই হলতো দেখুৱামে কিন্তু যিহেতু হোৱা নাই আমাৰ দাদাসকল বেছি আহি পোৱা নাই আহিব অলপ টাইম লাগিব চাগে তো অহাৰ সময়ত আমি অলপ আপোনালোকক ক্লাছবিলাক চাই অলপচোন আপোনালোকৰ ক্লাছবিলাক কেনেকুৱা ইম্প্ৰুভমেণ্ট হৈছে এয়া কিছুমান ক্লাছ দেখাই দিছোঁ মই যিবিলাক খোলা আছে এইটো আমি থাকোঁতে 10B আছিল এতিয়া ক্লাছ কি হৈ গ'ল 8 হৈ গ'ল দেখিবলৈ পাইছে ইমান ধুনীয়া ক্লাছৰুম ষ্টেণ্ডাৰ্ড প্ৰজেক্টৰ আমি থাকোঁতে কিন্তু প্ৰজেক্টৰ নাছিল পূৰা চেঞ্জ হৈ গ'ল ডিজিটেলাইজ হৈ গ'ল এই প্ৰজেক্টৰৰ ক্লাছ ধুনীয়া ফেচিলিটি আগতে আমি থাকোঁতে পৰ্দাও নাছিল ক্লাছত প্ৰায় 4-5 বছৰৰ আগৰ কথা দেই মই 2020 ইয়াৰ পৰা পাছ আউট হৈছিলোঁ আৰু ধুনীয়া এইবিলাক মডেল কিমান ভাল ভাইটি আৰু অতি কম সময়ৰ ভিতৰত ক্লাছৰুমখিনি দেখাবলৈ চেষ্টা কৰিলোঁ চাগে চালে ইমান ধুনীয়া ক্লাছৰুমবিলাক JNV ফেচিলিটিটো কেনেকুৱা সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ চাই লওক আমাৰ ইভেণ্ট আৰম্ভ হৈ গ'ল আৰু এয়া সম্বৰ্ধনা অনুষ্ঠান এয়া হৈছে আমাৰ প্ৰয়াত অৰূপ বৈশ্য দাদা আমাৰ চিনিয়ৰে আছিল তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ সাইণ্টিষ্ট আছিল আৰু তেখেতৰ সৰুৰত এটা আমাৰ এলুমিনিয়াই কি কৰে এটা বঁটা প্ৰদান কৰে আৰু সেয়াই তেখেতৰ নামত যিহেতু বঁটাটো প্ৰদান কৰা হয় আৰু আজি তেখেতৰ মাতৃক মাতি আনি ইয়াত সম্বৰ্ধনা কৰিছে আৰু তেওঁক গেষ্ট হিচাপে নিমন্ত্ৰণ কৰা হৈছে বঁটাটো কেনেকুৱা আপোনালোকক পিছত দেখুৱাম শেষত দিয়া হ'ব বঁটাটো চাই থাকক मगर जब चोट लगती है मुकद्दर याद आता है मई और जून की गर्मी बदन से जब टपकती है नवंबर की वही दर याद आता है अकेला जब भी होता हूँ मुझे घर याद आता है घर क्या है चार दीवारों का नाम थोड़े है घर चार दीवारों छत इसका नाम घर नहीं है हर उस जगह का नाम है जहाँ जाकर हम सबसे अधिक खुश हो जाते हैं जहाँ अपनों को देखकर हमारा दिल আৰু আমাৰ বিদ্যালয়ৰ যি প্ৰেয়াৰ গ্ৰুপে আমাক এটা ধুনীয়াকৈ স্বাগতম গীত গাই শুনালে আৰু আমাক স্বাগতম জনালে
আমাৰ জেএলভি নলবাৰীৰ যিজন প্ৰিন্সিপাল ছাৰ তেখেতে আমাৰ আগত আদৰণি ভাষণ দাঙি ধৰিলে। ৰমেশে তেতিয়া যে সেই যে ৰাতি যে মাতিছিলে 2টা বজাত সেই কথাটো আমাৰ এজনে পাহৰা নাই। আজি সাকসেস হৈ কৈছে ছাৰ আমি উঠিব ইচ্ছা নাযায়, কিন্তু আমাক টানি উঠাই আনে নহয়, টানি উঠাই আমি পঢ়িব দিয়ে। তোমালোকে কি কৰিছা? তোমালোকক এতিয়া অলপ ক'লে বেয়া পোৱা যে পঢ়িব লাগে। কোনে পঢ়িব? তুমি পঢ়িব না টিচাৰে পঢ়িব? পঢ়াৰ কামটো কাৰ? তোমাৰ নে টিচাৰৰ? তোমাৰ নিজৰ। আজি আমাৰ ষ্টুডেণ্টবিলাক ইমান ছাকচেছফুল আমাৰ নলবাৰী, জেএলভি নলবাৰী ইমান নাম কৰা স্কুল, ইমান মানে ফেমাছ স্কুল। কিয়? মই যেতিয়াৰ পৰা মৰিগাঁৱত আছোঁ বা বেলেগ স্কুলতো আছোঁ, ইভেন পাটনা ৰিজনতো আছোঁ, তেতিয়াও মই জানো, ইভেন ইম্ফলত আছোঁ তেতিয়াও জানো নলবাৰী বহুত ভাল স্কুল। নলবাৰী মানে ইণ্ডিয়াৰ ভিতৰত এটা নাম কৰা স্কুল নলবাৰী, মই তেতিয়াৰ পৰাই জানো। এতিয়া যদি আমি এইটো পিছ পৰি যাওঁ কেনেকৈ হ'ব? সীমান্ত কাকতিক আমি দিছিলোঁ। তেওঁ ৰাইট ষ্টুডেণ্ট আছিলে, বৰ্তমান GMCত ডক্টৰ হয়। আমি তেওঁক তেখেতৰ MBBSৰ কেইটামান ছেমিষ্টাৰত আমি স্পনচাৰ কৰিছিলোঁ ফিজটো। গতিকে আমি ভাবোঁ আগন্তুক দিনতো আমি এটা এনেকুৱা প্লেন কৰি আছোঁ, আৰু এইটো মই অকলে কৰিলে নহ'ব, আমাৰ এলুমনিয়ে গোটেই এলুমনিয়ে সহযোগ কৰিব লাগিব। এইবিলাক বস্তু অকলে কৰা নহয়। গতিকে মই আশা ৰাখিছোঁ আমাৰ এলুমনি এছ'চিয়েশ্যনখনৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, হ'বহে, ৰিচেণ্টলি আমি কাম কৰি আছোঁ। ৰেজিষ্ট্ৰেশ্যনটো হৈ যোৱাৰ পিছত আমি এনেকুৱা ধৰণৰ কামবিলাক কৰি যাম। গতিকে মই দীঘলীয়া নকৰোঁ, মই মোৰ পিছত আকৌ আমাৰ হিমাংশু আছে বা চাইদুল আছে, জনালিচা আছে, গোটেইখিনি ভাই ভণ্টিয়ে ইয়াতে আহি নিজৰ পৰিচয়টো আৰু দুআষাৰ আমাৰ ছাত্ৰ ছাত্ৰী। প্লিজ হিমাংশু। ডক্টৰ আক্ৰাম সিং, মই এতিয়া এজন মেডিকেল অফিচাৰ হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মই দীপজ্যোতি দাস। মই বৰ্তমান MBBS ষ্টুডেণ্ট 3rd ইয়াৰ। মই এইখন স্কুলৰ পৰা 2020 পাছ আউট হৈছিলোঁ। সঁচাকৈ আজি বহুত নষ্টালজিক হৈ আছোঁ, কাৰণ আজিৰ পৰা প্ৰায় 4 বছৰমান আগতে মই এবাৰ পাছ হৈছিলোঁ। যদিও কেইবছৰমান আগত ইয়াতে বহি তোমালোকৰ নিচিনা ইয়াত এনেকুৱা মিটিংবিলাক চাইছিলোঁ, আৰু তেতিয়া আমিও এনেকৈ দাদাহঁতৰ পৰা স্পীচবিলাক শুনি মটিভেটেড হৈছিলোঁ যে আমিও এদিন এনেকৈ এলুমনি মিটত আহিম, আৰু সেনেকৈ আজি এই দিনটো আহি পালে কিবাকৈ আহিলোঁ। প্ৰত্যেকবাৰে আহিম বুলি ভাবোঁ, কিন্তু কিবা কিবি অসুবিধা অহা নহয়। এইবাৰ যিহেতু ঘৰতে আছিলোঁ, মোৰ ঘৰ ইয়াৰ পৰা ওচৰতে হয়, তো এইবাৰ আহিলোঁ। তোমালোকে চাগে আজি এনেকুৱা সপোন দেখি আছে, আমি যেনেকুৱা সপোন দেখিছিলোঁ যে আমিও এদিন আহিম। হয়, সপোন দেখাটো উচিত, কাৰণ তোমালোকে এইখন নলবাৰী ডিষ্ট্ৰিক্টৰ এটা জেম হয়। তোমালোকৰ এটা কেপাবিলিটি আছে টু বিকাম এ বেষ্ট এণ্ড বেটাৰ পাৰ্চন অফ দ্য ছ'চাইটি। তো মই এটা কথাই ক'ম যে আমি যিহেতু জেএলভি এটা কেম্পাছৰ ভিতৰত আবদ্ধ হৈ থাকোঁ, আমাৰ যিহেতু বাহিৰৰ যিখন দুনীয়া তাৰ পৰা মানে আমি পৃথক হৈ থাকোঁ। তো বাহিৰত যিখিনি কম্পিটিটিভ বা কম্পিটিশ্যনৰ যিটো যুগ, সেইটোৰ পৰা আমি অলপ মানে বাহিৰত হৈ যাওঁ মানে। তো মই এটাই তোমালোকক ক'ম যে তোমালোকে যি সুবিধা পাইছা, ইণ্টাৰনেটৰ সুবিধাই হওক বা যি ৱাইফাই কানেকশ্যন আছে, কম্পিউটাৰ কানেকশ্যন আছে, সেই তাৰ পৰা তোমালোকে যিটো আপডেট যে কম্পিউটাৰ এক্সামত কেনেকুৱা আপডেট আহিছে, বা নিট বা JEE এইবিলাকত কেনেকুৱা আপডেট আহিছে, বা এক্সাম পেটাৰ্ণটো কেনেকুৱা চেঞ্জ হৈছে, বা কেনেকুৱা বেলেগ বেলেগ ধৰণৰ স্কোপবিলাক আজিকালি আহিছে, তো এইবিলাক আপোনালোকে নিউজ পেপাৰে হওক বা ছ'চিয়েল মিডিয়া বা যি কম্পিউটাৰ আপোনালোকে সুবিধা পাইছে তাৰ পৰা লোৱা। আৰু আমাৰ লগতো আমাৰ টিচাৰ্ছসমূহ আছে, তেওঁ একোটা বহুত নলেজফুল অভিজ্ঞ টিচাৰ। আমি থাকোঁতেও আমাৰ মেম বা ছাৰসকলৰ পৰা বহুত ডাউটবিলাক ক্লিয়াৰ কৰিছিলোঁ। আৰু নৱনত এইটো এটা মানে বেনিফিট যে তোমালোকে যেতিয়া বিচৰা তেতিয়া তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰিবলৈ টিচাৰ্ছসমূহ পোৱা। আমি আমাৰ আগত আছে কেমেষ্ট্ৰি মেডাম আছে, বা সেই সময়ত আমি যি বায়'লজি বা ফিজিক্সৰ ডাউট আছিল, এই সকলোবোৰ মানে আমি তেতিয়া ক্লিয়াৰ কৰি আছিলোঁ, মানে মেমহঁতে বহুত সহায় কৰিছিল। আৰু সৰুৰে পৰা ৰিংকুল মেডাম আছে, কেমেষ্ট্ৰি মেডাম আছে, সাগৰিকা মেডাম, জন্মনি ছাৰ,
এই সকল ছাৰ বৰ্তমান আছে আমি থাকোঁতে পোৱা আৰু জন্মনি ছাৰ বা ৰিংকু মেডাম তেখেতসকলে আমাক সৰুৰ পৰা মানে এটা পথ দেখুৱাইছে যে কেনেকৈ যাব লাগে আৰু জন্মনি ছাৰৰ লগত বহুত বেছি ক্ল'জ আছিলোঁ ছাৰে মোৰ লগত মানে ছাৰৰ লগত মানে কেনেকৈ এপ্ৰ'চ কৰিব পাৰি লাইফটো কেনেকৈ যাব পাৰি গ'লটো কেনেকৈ এচিভ কৰিব পাৰি জন্মনি ছাৰে মোক বহুত বেছি মটিভেটেড কৰিছিল তো ছাৰৰ কথা ল'বই লাগিব তো আৰু বহুতে ভাবে যে ইয়াৰ পৰা ওলাই যাম কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰিম নহয় ইয়াত তোমালোকৰ সুবিধা আছে লাইব্ৰেৰী আছে কম্পিউটাৰৰ সুবিধা আছে তো এতিয়াৰ পৰা তোমালোকে বায়'লজি কেমেষ্ট্ৰি মেথামেটিক্স এইবিলাকৰ যিমান পাৰা চল্ভ কৰিবলৈ চেষ্টা কৰা কম্পিউটাৰ এক্সামৰ এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰা তেতিয়াহে মানে আগলৈকে চব সুবিধা হ'ব কাৰণ বাহিৰৰ কমিউনিটিত যুগটো বহুত বেছি চেঞ্জ হৈ গ'ল এতিয়া আৰু বহুতে চাগে ভাবে আমি আমাৰ পইচা পাতি নাই আমি কেনেকৈ নিট বা ইঞ্জিনিয়াৰৰ কাৰণে কোচিং কৰিম সেইটো নহয় তোমালোকে চাগে জানাই যে আমাৰ যে এটা সুবিধা আছে সেয়া হৈছে দক্ষিণা বা ছুপাৰ 30 তোমালোকে চাগে শুনি চাই নামটো দক্ষিণা ছুপাৰ 30 তোমালোকে ভালকৈ পঢ়া দক্ষিণা ছুপাৰ 30 কাৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰা তাত তোমাৰ চিলেকশ্যন হ'লে তোমালোকৰ ফ্ৰীতে হৈ যায় কোচিং দি আমাৰ লগৰে মই নিজে যোৰহাটত ছুপাৰ 30 অল ইণ্ডিয়া ছুপাৰ 30 চিলেকশ্যন হৈছিলোঁ কিন্তু 2020ত কৰোণাৰ কাৰণে মই যোৱা নহ'ল মই প্ৰাইভেটকৈ কোচিং কৰিলোঁ পিছত মই জেনেৰেল ছুপাৰ 30 চিলেকশ্যন হৈছিলোঁ যেনেদৰে আমাৰ বেটছতে আছিল এজন চমু দাস তেওঁ দক্ষিণা চিলেকশ্যন হৈছিল তেওঁ এতিয়া গুৱাহাটী এইমছত আছে তো সেনেকুৱা যদি তোমালোকৰ কিছুমান এনেকুৱা সুবিধা আছে আমাৰ জেএনপিৰ পৰা যিমান সুবিধা দিব পাৰে আমাক দিছে তো তোমালোকক ল'ব জানিব লাগিব যদি তোমালোকক ল'ব বিচৰা তেতিয়াহ'লে বহুত আছে এইখন স্কুলত তোমালোকে এইখন এটা বেষ্ট চেণ্টাৰ য'ত তোমালোকে তোমালোকৰ যিটো অল ইণ্ডিয়া চাইড ডেভেলপমেণ্ট সেইটো কৰিব পাৰা মিউজিকৰ ক্ষেত্ৰতে হওক বা বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতে হওক বা কম্পিউটাৰৰ ক্ষেত্ৰত হওক বা তোমালোকৰ খেলা ধূলাৰ ক্ষেত্ৰতে হওক তোমালোকে অল ৰাউণ্ডৰ যিটো ডেভেলপমেণ্ট সেইটো তুমি জেএনপিৰ পৰা ল'ব পাৰা আমিও যিমান পাৰোঁ সিমান লৈছিলোঁ আৰু এনেকুৱা নহয় যে পঢ়িয়ে থাকিবা আমিও পঢ়ি থকা ষ্টুডেণ্ট নাছিলোঁ গান গাইছিলোঁ ইনষ্ট্ৰুমেণ্ট বজাইছিলোঁ খেলিছিলোঁ বিভিন্ন ধৰণৰ জেএনপিত গৈছিলোঁ কম্পিটিশ্যন কৰি আহিছিলোঁ বিভিন্ন ধৰণৰ জেএনপিত গৈছিলোঁ আমি সময়ত তো সেইবিলাক কাম কৰা অনলি পঢ়াৰ থাকিব কাৰণ পঢ়াটো এটা বহুত ষ্ট্ৰেছফুল ৱৰ্ক হয় এই ষ্ট্ৰেছবিলাক কমাবৰ কাৰণে তোমালোকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি দিব পৰাটো বহুত বেছি প্ৰয়োজন তো বেছি নকওঁ এইবিলাকে মই যিমানখিনি হ'ব মানে আহিল এইখিনি তোমালোকৰ আগত ব্যক্ত কৰিলোঁ যদি এইখিনি তোমাৰ কিবা ভুল ভ্ৰান্তি হৈ গ'ল তোমালোকৰ দাদা হিচাপে মোক ক্ষমা কৰিবা আৰু যিখিনি কথা কৈছোঁ অলপ অলপ ফ'ল' কৰিবলৈ চেষ্টা কৰিবা এইখিনি আজিলৈ ইমানে ধন্যবাদ মেম টিচাৰ্ছ আৰু দাদাসকলৰ ৰিকুৱেষ্টত এটা গান গাবলৈ লগা হ'ল মানে কি মোৰ মাতটো বহুত বেয়া হৈ আছিল কাৰণ চৰ্দি লাগি আছিল তথাপিও বেয়া মাতেৰে যিহেতু ৰিকুৱেষ্ট কৰিছে তো ধুনীয়াকৈ এটা গান গালোঁ জুবিন দা আৰু তাৰ লগতে বিহু এটা গালোঁ অলপ শুনাই দিছোঁ চাওকচোন কেনেকুৱা হ'ল জনাব দেই
আৰু যিহেতু আগতে এইবিলাক কৰিছিলোঁ তো সকলোৰে ৰিকুৱেষ্টত এটা ধুনীয়াকৈ বিহু গান গাই দিলোঁ ঢোলটো বজাই আৰু আমাৰ খুৰীমা এটা উপহাৰ দিব সৰুকে আমাৰ ফালৰ পৰা এটা উপহাৰ আৰু মই যে কৈছিলোঁ যে অৰূপ বৈশ্য দাদাৰ সকলোৰে বঁটা এটা প্ৰত্যেক ক্লাছৰে যিজন টপাৰ বঁটা প্ৰদান কৰা হ'ব আৰু সেই বঁটাৰে দি থকা হৈছে এয়া আৰু এইবাৰ যোনে টপাৰৰ প্ৰাইজ পালে গোটেইখিনিকে এটা ষ্টেজত গোটেইখিনি বিচাৰিছে প্ৰায় প্ৰগ্ৰেম হ'ব শেষ হৈ গ'ল আৰু আমি এতিয়া ফটো উঠি আছোঁ মেমহঁতৰ লগত মেমসকলৰ লগত ফটো উঠি আছোঁ তাৰপিছত এতিয়া আমি এটা খাবলৈ যাম চাই থাকক এয়া আমাৰ ভাইটি মানে ক্লাছ 11 পঢ়ি আছে জেএনবিত আৰু যিহেতু আজি আমি প্ৰগ্ৰেমত আহিছিলোঁ প্ৰগ্ৰেম শেষ হ'ল এতিয়া আছোঁ আৰু মোৰ লগৰে পাৰ্ভিছ ৰাজা ডন আছিল আমাৰ বেছত ডন আছিল একদম মাফিয়া টাইপ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ যিটো ডাইনিং হল য'ত আমি ভাত খাওঁ আগতেও খাইছিলোঁ সেই ঠাইলৈকে গৈ আছোঁ পুনৰ এবাৰ বহু বছৰৰ পিছত খাব লকচোন কি দিছে এয়া হৈছে আমাৰ ডাইনিং হলৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ এনেকৈ ভাতবিলাক খোৱা হয় হোষ্টেল ৱাইজ বহে বা ক্লাছ ৱাইজ বহে এনেকৈ বেঞ্চত আৰু সকলোৱে খায় কমকৈ খাওঁ কমকৈ খাওঁ অলপ কমকৈ খাওঁ অলপ অলপ লাগিছিলে কম খাইছা ভাত লাগিছিলে ভাত আনি দিয়ে অলপ আৰু এইটো হৈছে মোৰ হোষ্টেল আৰু ইয়াতে আছিলোঁ এইখন বেডতে আছিলোঁ 2017-18 ক্লাছ 10ত আৰু এইটোৱে মোৰ হোষ্টেল আছিল উদয়গিৰি চিনৰ বইজ হোষ্টেল আৰু যোনে উদয়গিৰিৰ পৰা আছে প্লিজ কমেণ্ট কৰি জনাব আৰু এতিয়া ঘূৰি আছে পুৰা আমাৰ জেএনবি কেম্পাছত পুৰা ৰাতিপুৱাই আহিছিলোঁ গধূলি হৈ গ'ল দেখিবলৈ পাইছে ইমান সুন্দৰ কেম্পাছ আমাৰ দেখিবলৈ পাইছে এইটো ডাইনিং হলৰ পৰা আহিলোঁ আৰু এইখন মোৰ পিছফালে আৰু যিহেতু এইখিনি এতিয়া খেলা ধূলা কৰা হ'ব তো সকলোৱে খেলাত ব্যস্ত হৈ আছে খেলত আৰু আমিও যাবৰ হ'ল কাৰণ এতিয়া 4:30 হ'ল আৰু যিহেতু বেয়া লাগিছে কাৰণ ইয়াত আহিলে বহুত নষ্টালজিক হৈ পৰে আগৰ মেমৰিবিলাক মনত পৰে কিন্তু যাব লাগিব কাৰণ এতিয়া আমি ইয়াৰ ষ্টুডেণ্ট নহয় তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ